সাংবাদিক শংকৰ দত্তক মই দিবলৈ মই অনুৰোধ কৰিছোঁ। কৰিলে সেয়া আমাৰ বাবে চিৰকাল চিৰদিন কৰি ৰ'ব অন্তহীন প্ৰেৰণা আৰু জীৱনদায়ী উদ্দীপনা। সেই মান্যৱৰ আপোনাৰ স্বমহিমামণ্ডিত কৰ্মপ্ৰেৰণাৰ সুবিন্যস্ত কৰিবলৈ নতুন প্ৰজন্মক প্ৰভাৱিত কৰি তোলক। আপোনাৰ মানৱতাৰ কৰ্মৰাজি মহান গান হওক আমাৰ দৃঢ় বিশ্বাস। সেই সুহৃদয় আজিৰ এই পবিত্ৰ ক্ষণত আপোনালৈ অকুণ্ঠ চিত্তে সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। এগৰাকী চিকিৎসক হিচাপে আপুনি সমাজলৈ আগবঢ়োৱা সেৱা এক আদৰ্শ হৈ অনাগত দিনলৈ স্বৰ্ণীল লাভৰে পূজিত হৈ ৰ'ব। আপোনাৰ এই জয়যাত্ৰাৰ সাক্ষী হৈ আগবঢ়ালৈ আন্তৰিক সম্বৰ্ধনা। পদক্ষেপত পুনৰবাৰ জনালোঁ অকৃত্ৰিম জ্ঞানৰা অভিনন্দন। আপোনাৰ অনাগত প্ৰতিপদ মনোৰম জ্যোতিৰে উজ্জ্বলি উঠক আৰু সুস্বাস্থ্যৰে সমাজতে শ্ৰেষ্ঠতম সেৱা আগবঢ়াই দীপ্তমান হৈ পৰক তাৰেই কামনা কৰি আন্তৰিকতাৰে ৰুদ্ৰাক্ষী এদিনাম সহায়ৰ পৰিয়ালৰ হৈ বাবলি দেই সঞ্চালিকা সাধাৰণ সম্পাদিকা প্ৰফুল্ল হাজৰিকা প্ৰফুল্ল সভাপতি। এয়া এখনি আমাৰ চেলেং বস্ত্ৰ সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰকেৰে আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। সময় অকণমান দীঘলীয়া হ'লেও আপোনালোকে দায়িত্ব কমিব বুলি আশা কৰিছোঁ। বাকীখিনি একেই আছে। ৰুদ্ৰাক্ষী এটিনাম সহায়ক বেচৰকাৰী সংস্থা স্থাপিত 2017 যোৰহাট অসম সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। সম্বৰ্ধনা পত্ৰ প্ৰতি ডাক্তৰ বিপুল ভূঞা। এই মান্যৱৰ সমাজৰ প্ৰগতিৰ হকে গতিশীল যাত্ৰাৰ নিৰৱধি জাগ্ৰত অনুষ্ঠান ৰুদ্ৰাক্ষী এটিনাম সহায়ক হৈ আপোনাক প্ৰণিপাত জনাইছোঁ। সেই স্বাস্থ্য সেৱক জনতাৰ দেহৰ পীড়া নিৰ্মূলকৰণত আস্থাভাজন কৰ্মযোগী হিচাপে আপুনি মাত্ৰ দেৱদূত সদৃশ। কৰ্কটৰ দৰে ভয়াৱহ ৰোগৰ বিৰুদ্ধে ৰাইজক সজাগ সচেতন আৰু পীড়িতজনক মনোবল জগাব পৰাকৈ আপুনি এজন জ্যোতিৰ্ময় যোদ্ধা। আপোনাৰ কৰ্তব্যৰ প্ৰতি শ্ৰদ্ধাশীলতা আৰু আত্মজনৰ প্ৰতি দায়িত্ববোধৰ সুবাসেৰে আজি যোৰহাট কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হৈ পৰিছে এক ৰ'দালি অনুষ্ঠান। সেই সমাজপ্ৰিয় আপুনি অনিৰুদ্ধ গতিৰে সময়ৰ শুকুলা ঘোঁৰাৰ লেকাম ধৰি এক তন্দ্ৰাবিহীন সমাজ যোদ্ধাৰ সাজেৰে আত্মসৰ্গতেৰে চিকিৎসা প্ৰদানৰ স্বাৰ্থত যি সৎকৰ্ম সাধন কৰিছে তাৰ বাবে জনমানসত আপুনি এক উজ্জ্বল ভানুৰ জ্যোতিৰে উজ্জ্বলি উঠক। আপোনাৰ নেতৃত্বসুলভ ব্যক্তিত্বই নতুন চামক জনদৰদী জনসেৱক আৰু দুঃখহাৰী ৰূপত নিজকে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছে। আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। আপোনাৰ সেৱা বিশ্ববিশ্ৰুত হৈ দিগন্ত প্ৰসাৰী আপোনাৰ সফলতা কঢ়িয়াই আনক তাৰেই কামনাৰে আন্তৰিক ধন্যবাদেৰে ৰুদ্ৰাক্ষী এটিনাম সহায়ৰ পৰিয়ালৰ হৈ প্ৰফুল্ল হাজৰিকা সভাপতি বাবলি দে সাধাৰণ সম্পাদিকা দিনাংক 4 আগষ্ট 2024। আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুষ্ঠানটিৰ হৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখনি চেলেং আৰু সম্বৰ্ধনা লগতে এটি স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আগবাঢ়িছোঁ। এই সভাপতিৰ দায়িত্ব লৈ নিজৰ পঞ্চায়তখন বেলেগকৈ জিলিকাব পাৰিছিল। কেৱল যোৰহাটতে নহয় অসম তথা ভাৰতত তেখেতে সুনাম অৰ্জন কৰিছে। তেখেতলৈকো ৰুদ্ৰাক্ষীৰ তৰফৰ পৰা এটি সম্বৰ্ধনা জ্ঞাপনেৰে জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব বিচাৰিছোঁ। প্ৰতি শ্ৰীযুত দুৰ্লভ সিংহৰ শুভেচ্ছা জনালোঁ। নিৰ্ভয়ে নিৰলভ গতিৰে আপোনাৰ চিন্তাক সুবিন্যস্ত কৰি জনসাধাৰণৰ হিতাৰ্থে কৰা সৌন্দৰ্যময় কৰ্মৰ বিচৰণত বিমুগ্ধ হৈ সহস্ৰ গুণমুগ্ধৰ অনুগামী আপোনাৰ আজিৰ এই মধুময় খেলা ৰুদ্ৰাক্ষীৰ সপ্তম বৰ্ষপূৰ্তিত আজি আমি এটা বাৰ্ষিক অনুষ্ঠান কৰোঁ। এই অনুষ্ঠানত আমি ভালেকেইখন সংখ্যক যোৰহাটৰ বিশিষ্ট ব্যক্তি তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু তাৰ উপৰিও শিক্ষা সাৰথীৰ যোগেদি দুগৰাকী ছাত্ৰীক মেধা ছাত্ৰীক দুখীয়া মেধা ছাত্ৰীক তেওঁলোকক জলপানীৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰঞ্চি আমি ৰুদ্ৰাক্ষীৰ যিমানখিনি কৰ্মৰাজি আমি কৰিছোঁ ধপাতৰ বিৰুদ্ধে কেঞ্চাৰৰ সজাগতা বা টিবি পেচেণ্টৰ বা যিখিনি আৰ্তজন আছে
পদপথত থকা ভিক্ষাৰী আছে বা অন্যান্য যিসকল ব্যক্তি আছে ক'ভিডৰ দিনৰ পৰা যিসকলক আমি আৰ্তজনক সহায় কৰিছোঁ সেইসকলক সহায় কৰাৰ গোটেই তথ্য সমন্বিত এটা ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ হয়। আমি এই ৰুদ্ৰাক্ষীৰ জৰিয়তে যিখিনি আমি জনসমাজত কাম কৰি আছোঁ সেই কামখিনি আমি ভৱিষ্যতে যাতে কৰিব পাৰোঁ সেই সবল ভিত্তিত কৰিবলৈ আমি সভ্যৰ এটা বহল তালিকা প্ৰস্তুত কৰি আজি সেই তালিকাখন উদ্বোধন কৰা হয়। গুৱাহাটীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে সমগ্ৰ ৰাজ্যতে এই ৰুদ্ৰাক্ষীৰ শাখা আছে আৰু আমি সেই কাম কৰিবলৈ আৰ্তজনক সহায় কৰিবলৈ সদায় বিচাৰোঁ। ৰুদ্ৰাক্ষী নামৰ সেই সৰু অকণমানি শিশুটি যি আমাক এৰি গুচি গ'ল কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ, তেখেতৰ এই নামত যি আমি এই অনুষ্ঠানভাগি কৰিছোঁ এই অনুষ্ঠানভাগিত আমি তেনেকৈ যাতে আৰু কোনো ৰোগীৰ মৃত্যু হ'ব নোৱাৰে তেনেকুৱা ৰোগীক যাতে সেই মৃত্যুসমূহ আমি বাধা দিব পাৰোঁ আগতীয়াকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ। আৰু অনাগত দিনত আমি ৰাইজৰ পৰা আশা বিচাৰিছোঁ, ৰাইজৰ সহায় বিচাৰিছোঁ যাতে এই ক্ষেত্ৰত আমি আগুৱাই যাব পাৰোঁ। ধন্যবাদ। কৰ্মকুশল জীৱনে সমাজ চিন্তনৰ পৰিমণ্ডলত যি অভিঘাত সৃষ্টি কৰিলে আৰু প্ৰচুৰতম মানুহৰ প্ৰভূততম কল্যাণ সাধনৰ পথত নিজক পৰিব্যক্ত কৰিলে সেয়া আমাৰ বাবে চিৰকাল চিৰদিনলৈ হৈ ৰ'ব অন্তহীন প্ৰেৰণা আৰু জীৱনজয় উদ্দীপনা। এই মান্যবৰ আপুনি 28 নং মেৰেং বালিচাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিচাপৰি গাঁও প্ৰধানৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি সমাজ পৰিৱৰ্তনৰ সুকীয়া পৰিচয় আৰু বৈশিষ্ট্য লোকচক্ষুত তুলি ধৰিলে। আপোনাৰ এই স্বমহিমামণ্ডিত কৰ্মৰ প্ৰেৰণা সুবিনষ্ট কৰিবলৈ আপোনাক নতুন প্ৰজন্মক প্ৰভাৱিত কৰি তোলক। আপোনাৰ স্থিতিয়ে চৌদিশ জ্যোতিষ্মান হৈ পৰক এয়া আমাৰ দৃঢ় বিশ্বাস। সেই সুহৃদ আজি এই পবিত্ৰ ক্ষণত আপোনালৈ অকুণ্ঠ চিত্তে সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। আপোনাৰ এই জয়যাত্ৰাৰ সাক্ষী হৈ আগবঢ়ালৈ আন্তৰিক সম্বৰ্ধনা। সদৌ শেষত পুনৰবাৰ জনালোঁ অকৃত্ৰিম হিয়াৰ পৰা অভিনন্দন। আপোনাৰ অনাগতৰ প্ৰতিপল মনোৰম জ্যোতিৰে উজ্বলি উঠক আৰু সুস্বাস্থ্যৰ কামনা কৰিলোঁ। আন্তৰিক ধন্যবাদে ৰুদ্ৰাক্ষী এদিনাম সহায়ক পৰিয়ালবৰ্গ হৈ পুনৰ সভাপতি প্ৰফুল্ল হাজৰিকাৰ বাবলিগীত সম্পাদিক। আমি তেখেতসকলক এই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। সভাপতি মহোদয় প্ৰফুল্ল হাজৰিকা টিম আছে, নৱশ্ৰী বাইদেউ আৰু তেখেতকো এখনেই চেলেং এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিবলৈ আগবাঢ়িছে। শ্ৰীযুতা কবিতা তাছা বাইদেউক আমি সম্বৰ্ধনাৰ কাৰণে ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। তেখেতৰ কন্যা শ্ৰুতিধাৰা তাছা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী, তেওঁক আমি মাতৃ হৈ আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই সম্বৰ্ধনা পত্ৰখিনি পাঠ কৰি দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মই নৱশ্ৰী বাইদেউক অনুৰোধ জনাইছোঁ। সহায়ৰ বেচৰকাৰী সংস্থা স্থাপিত 2017 যোৰহাট অসম সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত কবিতা তাছা সমাজ সেৱিকা যোৰহাট শ্ৰদ্ধাভাজনেক সুস্থ নিকা পৰিচয় সমাজবোধ কৰ্মযোগী আৰু মানৱহিতৈষী ন্যায়নিষ্ঠ ব্যক্তি সন্মানীয় শ্ৰীযুত কবিতা তাছা ডাঙৰীয়াৰ সহৃদয়েৰে আলংকাৰিক সম্বৰ্ধনা জনালোঁ। সেই মহিয়সী পৃথিৱীত নিজৰ বাবেতো সকলো জীয়াই থাকে, আনৰ বাবে জীয়াই থাকিব পৰাটোহে আপুনি সমাজৰে পৰৰ কাৰণে কান্দিব জানিলে কান্দোতাটো খুব পায়। কবিৰে অনুভৱক সাৰোগত কৰি আপুনি আজি সমাজখনক আগবঢ়াই নিয়াৰ চেষ্টা কৰি আহিছে। কেৱল নিজৰ জনগোষ্ঠীটোৰ বাবেই নহয়, যেতিয়া সমাজৰ যি স্থানত আপোনাক প্ৰয়োজন হয় সেই স্থানতে আপুনি উপস্থিত হৈ আগবঢ়াই সহায়ৰ হাত। সেই সুহৃদয়বান আপোনাৰ স্বমহিমামণ্ডিত মানৱ কল্যাণকামী কৰ্মই বহু লোকৰ জীৱনদায়ী উৎস। আপুনি কলমৰ লগত মিতিৰালি কৰি আপোনাৰ কৰ্মচিন্তাক মানুহৰ মাজলৈ বিস্তাৰিত কৰি সহস্ৰজনক অনুমুগ্ধ কৰি তুলিছে। আপোনাৰ কামেৰে মংগলময় বাৰ্তা জীৱনমুখী সুধা সমাজলৈ সদা নিগৰিত হওক। আপোনাৰ এই মহান কৰ্মৰাজিৰ প্ৰশংসাত পঞ্চমুখকৈ আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক অকুণ্ঠ চিত্তে সম্বৰ্ধনা জনালোঁ। পদৰ শেষত পুনৰবাৰ জনালোঁ অকৃত্ৰিম হিয়া ভৰা
অভিনন্দন। আপোনাৰ অনাগত প্ৰতিপল মনোৰম জ্যোতিৰে উজ্বলি উঠক আৰু সুস্বাস্থ্য কামনা কৰিব। আন্তৰিক ধন্যবাদৰে ৰুদ্ৰাক্ষী নাম সহায়ৰ পৰিয়ালৰ হৈ পুনৰবাৰ সাধাৰণ সম্পাদিকা বাবলি দে সভাপতি প্ৰফুল্ল হাজৰিকা দিনাংক 4 আগষ্ট 2024। অমুক বাণীলৈ পৰিৱৰ্তন কৰি সমাজত এক মাৰ্গদৰ্শন প্ৰতিষ্ঠা কৰিছে। ৰক্তদানৰ দৰে মহান কৰ্মত ব্ৰতী হৈ এতিয়ালৈকে জীৱনত ২৭ বাৰকৈ ৰক্তদান কৰি আপুনি সজাগতাৰ দিশতো সমাজৰ বাবে হৈ পৰিছে অতুলনীয় আদৰ্শ। সেই মহিয়সী নাৰী প্ৰতিপল দহৰ মংগলৰ বাবে চিন্তা কৰিব পৰাকৈ মানুহৰ মনত চিন্তাৰ কৰ্ষণ কৰি তোলা আপুনি এগৰাকী নাইটিংগেল। আপুনি প্ৰচুৰতম মানৱৰ প্ৰভূততম কল্যাণৰ অৰ্থে নিজকে পৰিব্যাপ্ত কৰা আপোনাৰ এই মহান কৰ্মৰাজি হৈৰক সমাজৰ প্ৰেৰণাৰ উদ্দীপক। আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক অকুণ্ঠ চিত্তে সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। সদৌ শেষত পুনৰবাৰ জনালোঁ অকৃত্ৰিম হিয়া ভৰা অভিনন্দন। আপোনাৰ অনাগত প্ৰতিপল মনোৰম জ্যোতিৰে উজ্বলি উঠক আৰু আপোনাৰ সুস্বাস্থ্য কামনাৰে। আন্তৰিক ধন্যবাদ দেৰে ৰুদ্ৰাক্ষী নাম সহায়ৰ পৰিয়ালৰ হৈ প্ৰফুল্ল হাজৰিকা সভাপতি বাবলি দে সম্পাদিকা। আমি এই সম্বৰ্ধনা পত্ৰখিনি দিবৰ কাৰণে অনুৰোধ। ভালে কুশলে ভালে প্ৰগ্ৰামতে আছোঁ আমনি কৰিছে নি কিবা দেউতাই আজি কান্দিব আকৌ বৰ মানে হেৰি আবেগি কিবা হৈ আছে কিবা ঠিক আছে হ'ব দিয়ক।
हेलो बारगा बिहान हमारे होगा मैं कोई है अपना हमारे तो मैं मालूम है कैसे मालूम हेलो ada 50% goal 50% goal lah সকলোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে ৰুদ্ৰাক্ষী এটি সহায়ৰ নাম তাৰ এটি শাখা হৈছে শিক্ষা সাৰথী এই শিক্ষা সাৰথীয়ে আমি য'ত সৰু নাস্তি চেষ্টা কৰি আহিছোঁ যে সমাজৰ পিছপৰা বা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সামান্য অসুবিধা সন্মুখীন হোৱা একোজন প্ৰতি বছৰে দুগৰাকীকৈ ছাত্ৰ বা ছাত্ৰীক সামান্য অনুদান দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ সেয়া আমাৰ এক নিৰলস প্ৰয়াস আমি এইবাৰো তেনেকৈ দুগৰাকী ছাত্ৰীক এইবাৰকৈ দশম শ্ৰেণীৰ দুজন ছাত্ৰক এগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰক আমি শিক্ষা সাৰথী জলপানিৰ বাবে নিৰ্বাচিত কৰিছোঁ তেখেতসকল
নাম ঘোষণা কৰিম। কিন্তু তাৰ আগতে আমি ইয়াৰ পূৰ্বে 2022, 23 আৰু 23-24 চনত যিকেইগৰাকীয়ে এই বঁটা লাভ কৰিছিল বা এই জলপানী লাভ কৰিছিল তেখেতসকলৰ নাম মই ঘোষণা কৰিব বিচাৰিছোঁ বা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ সেই বছৰৰ জলপানী দাতা আগবঢ়াইছিলে, যাৰ অনুদানেৰে আমি তেখেতসকলক জলপানী দি আগবঢ়াইছিলোঁ, তেখেতসকলৰ নামো মই জনাব বিচাৰিছোঁ। 2000 শিক্ষাসাৰথী জলপানী 2022 আৰু 23 এইবাৰৰ দাতা আছিলে শ্ৰীযুত অনিল বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত মহকুমা শিক্ষা বিষয়া তেজপুৰ। আৰু বঁটা প্ৰাপক দুগৰাকী আছিলে 10ম শ্ৰেণীৰ উত্তীৰ্ণ জোনমণি দুৱৰা, যোৰহাট কলেজ, আৰু অবিনাশ দাস, দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুৰণিমাটি হাইস্কুল। আৰু আপোনালোকক জানাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে দুয়োগৰাকীয়ে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। আৰু তেখেতসকল শিক্ষাসাৰথী জলপানী বঁটা 2023 আৰু 24 এই জলপানীৰ দাতা আছিলে শ্ৰীযুত দেৱজ্যোতি বৰদলৈ আৰু ডক্টৰ যুগল হাজৰিকা। আৰু বঁটা প্ৰাপক আছিলে বাহনা কলেজৰ অংকুৰ দত্ত আৰু JB কলেজৰ শ্ৰীমাণী কছাৰী। তেখেতসকল এইবাৰ ইতিমধ্যে আমি তেখেতসকলে এটা বছৰ অতিক্ৰম কৰিছে আৰু অহাবাৰকে তেওঁলোকে হাইস্কুল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু গৈ এইবাৰ আমি আমাৰ শুভাকাংক্ষী তথা আমাৰ এই একান্ত সহযোগী দুজন দাতাৰ সহযোগত 2024 আৰু 25 বৰ্ষৰ দুজন ছাত্ৰক শিক্ষাৰ্থীক আমি এই জলপানীৰ বাবে নিৰ্বাচিত কৰিছোঁ। তেখেতসকলৰ নাম ঘোষণা কৰাৰ আগতে দাতা দুগৰাকী পৰম সন্মানীয় ব্যক্তি শ্ৰীযুত তেখেতসকলৰ নাম ঘোষণা কৰিছোঁ। তেখেতসকল দুজন হৈছে শ্ৰীযুত অনিল বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া তেজপুৰ, আৰু ডাক্তৰ অংকুমিতা গগৈ, দন্ত চিকিৎসক শিৱসাগৰ। দুয়োগৰাকীলৈ শিক্ষাসাৰথী জলপানী কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু ৰুদ্ৰাক্ষীৰ তৰফৰ পৰা কৰি আমাৰ ৰুদ্ৰাক্ষীৰ তৰফৰ পৰা তথা শিক্ষাসাৰথীৰ তৰফৰ পৰা অৱসৰ মহকুমা কৃষি বিষয়া তেজপুৰ শ্ৰদ্ধাভাজনে সাধাৰণ সম্ভাষণ গ্ৰহণ কৰিব। ৰুদ্ৰাক্ষীৰ চিন্তাৰ ফচল শিক্ষা সাৰথী জলপানীৰ পূৰ্ণতা প্ৰাপ্তিৰ ক্ষেত্ৰত আপুনি আগবঢ়োৱা মহানুভৱতাৰ বাবে আপোনালৈ জনাইছোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আজিৰ এই শুভ ক্ষণত আপোনাক এনেদৰে এধানি শ্ৰদ্ধা আৰু সন্মান জনাবলৈ পাই আমি সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। সেই মান্যবৰ, আপুনি ৰুদ্ৰাক্ষীৰ পৰম শুভানুধ্যায়ী। আপোনাৰ মহানুভৱতাই আমাক আৰু এখোজ আগুৱাই যাবলৈ সাহস আৰু প্ৰেৰণা যোগালে। আপোনাৰ সামাজিক জীৱনে সদায় উচ্চ শিখৰত অৱস্থান কৰক। অদৃশ্যজনক আপোনাৰ সহায় হওক। এই আপাহতে আপোনালৈ যাচিলোঁ অলেখ শুভকামনা আৰু সশ্ৰদ্ধ সম্বৰ্ধনা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ সহকাৰে বাবলি দে সম্পাদিকা প্ৰফুল্ল হাজৰিকা সভাপতি, দিনাংক 4 আগষ্ট 2024। ধন্যবাদ। মৃন্ময় দাস আৰু চাৰিং শিৱসাগৰৰ আস্কা কটকী। এই যি আমাৰ প্ৰয়াস, এয়া যি জলপানী আগবঢ়াওঁ প্ৰতি মাহে 2 বছৰৰ কাৰণে আগবঢ়াওঁ, সেয়া আমি তেওঁলোকৰ একাউণ্টত আমি ট্ৰেন্সফাৰ কৰি দিওঁ আৰু সেয়া এই আৰম্ভ হ'ব এই মাহৰ পৰাই। তেওঁলোকক আমি পৰৱৰ্তী সময়ত চিনাকি কৰি দিম। ধন্যবাদ। নতুন বিভিন্ন ঠাইৰ সদস্য আছে, তেখেতসকলৰ ইয়াতে যিসকল উপস্থিত আছে আমি আপোনাক সকলোৰে আগতে তেখেতসকলৰ এটা পৰিচয় দিবলৈ আগবাঢ়িছোঁ।
যিহেতুকে ৰুদ্ৰাক্ষীৰ আচল শক্তি সেইসকল ব্যক্তি যিসকলে ইয়াতে সদস্য হিচাপে বা ৰুদ্ৰাক্ষীৰ হৈ কাম কৰি আছে, গতিকে তেখেতসকলৰ আমি নাম উল্লেখ কৰাৰ লগতে আৰু তেখেতসকল য'তে আছে যথাস্থানে উপবিষ্ট হৈ তেখেতসকলক আমি যিহেতুকে বেলেগে আসনৰ কথা নাই, আমাৰ নিজৰে ব্যক্তি, গতিকে আসনৰ পৰাই থিয় হৈ সমাজত চিনাকি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নতুন সদস্যজনৰ আদৰিব পাৰে। ৰিণ্টু দাস, ব্যৱসায়ী উপদেষ্টা, ৰুদ্ৰাক্ষী আচল জনাইছোঁ। বিকি ৰজক, কংকনা বৰুৱা বাইদেউ আছে। চিকিৎসাৰ ক্ষেত্ৰত আছে ডক্টৰ পংকজ বৰুৱা চিকিৎসক, প্ৰসূতি বিভাগ মুখ্য উপদেষ্টা, তেখেত আহিব পৰা নাই। ডক্টৰ মৃন্ময় ময়ূৰ চেতিয়া, পশু চিকিৎসক উপদেষ্টা, তেখেত অহা নাই। এভাজন আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ, এবাৰ গলা বস্ত্ৰ পাইছোঁ, গতিকে আৰু নালাগে। প্ৰিয়াৰাণী দত্ত, তেখেত অহা নাই। গলা বস্ত্ৰ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পুৰস্কাৰটি প্ৰদান কৰিছে ৰিণ্টু দাস, বাবলি দে, আমাৰ সঞ্চালিকা ৰুদ্ৰাক্ষী। তেখেতসকলেও ৰুদ্ৰাক্ষী কাশ্যপ সোঁৱৰণিত এই বঁটাটি প্ৰদান কৰিছে। সাধু কৰিছিলে মঞ্জিষ্ঠা ঠেঙাল, তেখেত অনুপস্থিতি। তেখেতৰ পুৰস্কাৰটি পিছত ল'বলৈ অনুৰোধ জনালোঁ। হাত চাপৰি দিয়ক। তাৰপিছতে সাধুকথাৰ সহশাখাৰ তৃতীয় পুৰস্কাৰ পাইছিলে প্ৰিয়দৰ্শিনী বৰুৱা। আমাৰ দাতা প্ৰফুল্ল হাজৰিকা ইয়াত উপস্থিত আছে। তেখেতৰ লগত সহযোগ কৰিবলৈ আমি দুৰ্লভ চেতিয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ। আপোনালোকে হাত চাপৰি এটা দিয়ক। আজি ৰুদ্ৰাক্ষীৰ জন্মদিন, তাইৰ আজি জন্মদিনো আৰু আজি তাইৰ মৃত্যুদিনো হয়। তো আমি 2017 চনৰ পৰা আজিৰ দিনটোকে আমাৰ সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰিছোঁ। আজি 7 বছৰত আমি ভৰি দিছোঁ। আমি বিগত 7 বছৰে জনসাধাৰণৰ কাৰণে, আৰ্তজনৰ কাৰণে অনেক ধৰণৰ কাম কৰিছোঁ। বিশেষকৈ ৰক্তদান, কৰ্কট সজাগতা, যক্ষ্মা, ধপাত, তেনেকুৱা স্বাস্থ্য সংক্ৰান্তীয় যথেষ্টখিনি কাম কৰি আছোঁ। লগতে শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষা সাৰথী জলপানী প্ৰদান কৰি আহিছোঁ যোৱা 3 বছৰে। এইবাৰো আমি 2গৰাকী নতুন ছাত্ৰক আওতাত লৈছোঁ আমি শিক্ষা সাৰথী, আজি দিয়া হ'ব। আৰু অদূৰ ভৱিষ্যতেও আমি ৰুদ্ৰাক্ষীৰ হৈ সমাজৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী আমি হাতত লোৱাৰ পৰিকল্পনা আমাৰ আছে। আমি যিমান পাৰোঁ আমি চেষ্টা কৰি যাম আৰ্তজনৰ কাষত থিয় হৈ থাকিব।